ইতিমধ্যে আমি ৰাতিপুৱাৰ ভাগৰ পৰা দেখুৱাইছোঁ যে আজি সমগ্ৰ ভাৰতত লক্ষ লক্ষ ফাৰ্মাচী যিহেতু বন্ধ হৈ পৰিছে আৰু 13 লাখ ফাৰ্মাচিষ্টে এই যি বন্ধ এই বন্ধৰ প্ৰতি সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে কিয়নো তেওঁলোকে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল যে ই ফাৰ্মাচী আৰু ইণ্টাৰনেটত উপলব্ধ যি দৰৱ সেই দৰৱ বন্ধ হ'ব লাগে কাৰণ স্থানীয় যিসমূহ ফাৰ্মাচী আছে সেই ফাৰ্মাচীসমূহত ইয়াৰ প্ৰভাৱ পৰিব দেখিবলৈ পোৱা গৈছিল আৰু তাৰ সমৰ্থনতে আজি সমগ্ৰ ভাৰতত এই ফাৰ্মাচীসমূহ বন্ধ হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত গুৱাহাটী মহানগৰীত এনেধৰণে তেওঁলোকে এই যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। ইয়াৰ যিসকল ফাৰ্মাচিষ্ট আছে আমি তেওঁলোকৰ মতামত গ্ৰহণ কৰিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। তেওঁলোকে যিহেতু অৱস্থান ধৰ্মঘট কাৰ্যসূচী এই মুহূৰ্তত লৈছে গতিকে আমি পোনে পোনে তেওঁলোকৰ সেই কাৰ্যসূচীৰ মাজলৈ যাম আৰু কি কয় তেওঁলোকে আমি ক'বলৈ চেষ্টা কৰিম। কি ক'ব বিচাৰিব আজি সমগ্ৰ দেশজুৰি অৱস্থান ধৰ্মঘট হৈছে আৰু আপোনালোকে দাবী কৰিছে যে ই ফাৰ্মাচী আৰু ইণ্টাৰনেটৰ ওপৰত বন্ধ হ'ব লাগে, কি ক'ব বিচাৰিব? নমস্কাৰ সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোকক আজি আমাৰ এই ধৰ্মঘটটো সহায় কৰাৰ কাৰণে সহযোগিতা কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই প্ৰতিবাদটো আপোনালোকে নিশ্চয় জানে অনলাইনৰ ওপৰত আমি কোনো গভৰ্ণমেণ্টৰ এগেইনষ্টে যোৱা নাই, কোনো পাব্লিকৰ এগেইনষ্টে এই ধৰ্মঘটটো নহয়। আমাৰ অনলাইনৰ ওপৰত এই ধৰ্মঘটটো আজি অনুষ্ঠিত কৰা হৈছে আৰু আপোনালোকে নিশ্চয় জানি ভাল পাব। আকৌ ক'ব লাগিব নেকি? আপোনালোকে নিশ্চয় জানে যে অনলাইন ব্যৱসায়টো কৰ্পৰেট গোষ্ঠীবিলাকে আমাৰ গোটেই ভাৰতবৰ্ষখনত কি ধৰণে প্ৰলোভন কৰি মেডিচিনবিলাক বিক্ৰী কৰি আমাৰ যিসকল ভাৰতবৰ্ষৰ সৰ্বভাৰতত প্ৰায় 5 কোটি জনসাধাৰণৰ ওপৰত মাধমাৰ দিব ওলাইছে তাৰ কাৰণে এই প্ৰতিবাদটো কৰিছোঁ। আৰু আপোনালোকে জানে সৰ্বভাৰতত আমাৰ 12,40,000 আমাৰ সদস্য আছে ৰিটেইল আৰু হ'লচেল আৰু ৰিটেইলৰ মাজত। গতিকে এই পৰিয়ালবিলাকৰ লগত এইবিলাকৰ সদস্যৰ লগত মোৰ দেন আমাৰ অল অভাৰ ইণ্ডিয়াত 5 কোটি জনসাধাৰণ এই ব্যৱসায়ৰ লগত জড়িত আছে। গতিকে এই প্ৰতিবাদটো আমি পাব্লিকৰ কাৰণে কৰিব লগা হৈছে। আমি কোনো গভৰ্ণমেণ্টে এগেইনষ্টে এই প্ৰতিবাদটো কৰা নাই। সেইকাৰণে আজি আমি এই প্ৰতিবাদটো কাৰ্যসূচীৰে আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল কৰ্পৰেট গোষ্ঠীয়ে যিসকল আমাৰ থলুৱা ব্যৱসায় আছে ব্যৱসায়ৰ ওপৰত যি মাধমাৰ দিব ওলাইছে সেই মাধমাৰবিলাক দিয়া এগেইনষ্টে আমি এই প্ৰতিবাদটো ধৰ্মঘটটো আজি পালন কৰিছোঁ। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় কাৰণ জীৱনদায়িনী ঔষধ যেতিয়া বন্ধ হৈ পৰিব গতিকে ৰোগীসকলৰ অসুবিধা হয়, গতিকে আপোনালোকে বিশেষ ব্যৱস্থা কিবা ৰাখিছে নেকি? হয়, নিশ্চয় ৰাখিছোঁ। আমি যাতে জনসাধাৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি প্ৰতিখন ডিষ্ট্ৰিক্টতে 5-6খনকৈ ফাৰ্মাচী খোলাৰ ব্যৱস্থা ৰাখিছোঁ। হস্পিটেলত এৰিয়াত আমি 3-4খন ফাৰ্মাচী খোলাৰ ব্যৱস্থা ৰাখিছোঁ যাতে কোনো ধৰণৰ যাতে অসুবিধা নহয়। যিসকল পেচেণ্ট আছে তেওঁলোকৰ অসুবিধা নোহোৱাকৈ যিবিলাক ফাৰ্মাচী আমাৰ মেক্সিমাম আমাৰ ষ্টক আছে যে পাব্লিকৰ যাতে হাৰাছমেণ্ট নোহোৱাকৈ যিখিনি মেডিচিন ঔষধ যোগান ধৰিব পাৰে সেইবিলাক ফাৰ্মাচী আমি ঠায়ে ঠায়ে খোলাৰ ব্যৱস্থা কৰিছোঁ। আৰু অকল কামৰূপ ডিষ্ট্ৰিক্টতে নহয়, আমি গোটেই অল অভাৰ অসমত গোটেই আমাৰ 30খন ডিষ্ট্ৰিক্টত প্ৰতিখন ডিষ্ট্ৰিক্টতে আমাৰ 5-10খন ফাৰ্মাচী খোলাৰ ব্যৱস্থা কৰা আছে। আৰু আপোনালোকে নিশ্চয় জানে আজিকালি অসম চৰকাৰৰ যিবিলাক হস্পিটেল আছে, গভৰ্ণমেণ্ট নাৰ্ছিং হোম আছে আৰু গভৰ্ণমেণ্ট যিবিলাক হস্পিটেল আছে, যিবিলাক মেডিকেল কলেজ খুলিছে তেওঁলোকে নিশ্চয় আপোনালোকে জানে তেওঁলোকৰ আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকৰ ছাফিচিয়েণ্ট মেডিচিন থকাকৈ নিজাববীয়াকৈ ফাৰ্মাচী আছে আৰু যিবিলাক নাৰ্ছিং হোম আছে তেওঁলোকৰ নিজাববীয়াকৈ একোখন ফাৰ্মাচী আছে, তাত উপযুক্ত মেডিচিনবিলাক মজুত আছে যাতে যিখিনি তেওঁলোকৰ পেচেণ্টৰ অনুযায়ী যিখিনি মেডিচিন লাগে সেই নাৰ্ছিং হোমবিলাকত সেই মেডিচিনখিনি মজুত আছে, পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ হাতত মজুত আছে। আপোনালোকৰ কেমিষ্টৰ ৰাজস্ব যিটো বন্ধ সেই বন্ধৰ বিপৰীতে এক প্ৰকাৰ ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনে তেওঁলোকে বিৰোধিতা কৰিছে, কিন্তু ক'ৰবাত ফাৰ্মাচীসকলৰ মাজত আপোনাৰ অকণমান বন্ধ মনা নবনাক লৈ এটা খেলি মেলি আছে কিন্তু আজিৰ দিনটো বহুত ঠাইত কিন্তু দেখিবলৈ পোৱা গৈছে। গতিকে এই ইয়াত আমি ক'ব বিচাৰোঁ সৰ্বভাৰতীয় সংগঠনে যি ধৰ্মঘট আহ্বান কৰিছে সেই ধৰ্মঘট AICDৰ আমি একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান। অসমত AICDৰ স্বীকৃতিপ্ৰাপ্ত আমি একমাত্ৰ অনুষ্ঠান আৰু আমাৰ লগত 20,000 মেম্বাৰৰ 90% মেম্বাৰ আমাৰ লগত। আপুনি অলপ বেলেগ ডিষ্ট্ৰিক্টত খবৰ ল'ব, 90% আমাৰ লগত আছে। আৰু যিবিলাক খুলিছে সিহঁতে সেই আমাৰ সংগঠনৰ সদস্য নহয় আৰু খুলিছে এতিয়া আমিও বাধা দিব যোৱা নাই।
গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰ আমাৰো সকলোৱে পাৰে আমাৰো হেৰি কৰা গণতান্ত্ৰিক অধিকাৰ সিহঁতৰ অধিকাৰ খুলিব পাৰে সিহঁতে। এতিয়া আপোনালোকৰ এই যিবিলাক দাবী আছে দাবী কামনা পৰ্যন্ত আপোনালোকে কেনেধৰণে আগুৱাই লৈ যাব এই যিটো আপোনালোকৰ আমাৰ আন্দোলন চলি থাকিব আৰু যদি ভাৰত চৰকাৰে নামানে তেতিয়াহ'লে আমি হয়তো ইণ্ডিফিনিট বন্ধ কৰিব পাৰোঁ। AICD আমাক জনাব অল ইণ্ডিয়াই। আৰু যদি আমাৰ হেৰিৰ লগত ভাৰত চৰকাৰৰ লগত যদি আলোচনা হৈ যায় সিহঁতে আমাৰ দাবী মানি লয় তেতিয়াহ'লে ভালে, বেলেগ আন্দোলন নহয় তাৰপিছত। আৰু ইয়াৰ লগতে আমাৰ বেলেগ সংগঠনে আমাক ছাপোৰ্ট দিছে, নামবিলাক কৈ আছোঁ। মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সৰ্বভাৰতীয় সংগঠন FMRI, আমাৰ নৰ্থ ইষ্টৰ CRU কমাৰ্চিয়েল ৰিপ্ৰেজেণ্টেটিভ ইউনিয়ন, আপ'ল' ফাৰ্মাচী লিমিটেড, তাৰপিছত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন, আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট এছ'চিয়েশ্যন, আমাৰ দৰবৰ লগত সম্বন্ধিত ব্যৱসায়ীসকল, বাকী অল ইণ্ডিয়া কনজিউমাৰ প্ৰডাক্ট ডিষ্ট্ৰিবিউশ্যন, আটাইকেইটা সংগঠনে আমাক নৈতিক সমৰ্থন দিছে। আৰু কিবা আছে নেকি কথাটো? আপোনালোকে যে আজি যে প্ৰতিবাদ সাব্যস্ত কৰিছে হয়। সেইটোৱে আপোনালোকৰ প্ৰতিবাদ দেশজুৰি। অব্যাহত আৰু বহু ফাৰ্মাচী এতিয়াও খোলা আছে। হয়। আপোনালোকে হয়তো চাগে আপোনালোকে তেওঁলোকক কৈছে যে সাধাৰণ জনতাৰ যাতে অসুবিধা নহয়, হয়। আপোনালোকে সেইকাৰণেতো খুলিব দিছে চাগে। দিছোঁ আমি দিছোঁ। হয়। আৰু এটা কথা, আপোনালোকে যিসমূহ এতিয়া এপৰ কথা আপোনালোকে কৈছে, সেই এপসমূহত কিন্তু যথেষ্ট সুলভ মূল্যত এটা ঔষধ পায়। এটা ORSৰ দাম যদি ধৰক আপোনালোকৰ তাত যদি 45 টকা, সেই ORSটো তাত 35 টকা বা 32 টকাত পায়, যাৰ ফলত সাধাৰণ লোকসকলক ডেলিভাৰী পায়, যাৰ ফলত তেওঁলোকে সেই এপসমূহৰ পৰা ব্যৱহাৰ কৰে। সেইটোৱে আপোনালোকক বিপাঙত পেলাইছে। এই এপত যিবিলাক বস্তু আহিছে এইবিলাকৰ গুণাগুণটো কোৱা টান। তাৰ কাৰণে আমি ড্ৰাগক কৈছোঁ এই অনলাইন ছাপ্লাই কৰা য'ত গুদাম আছে ইয়াত নাই গুদামবিলাক, হাৰিয়ানা, পাঞ্জাৱ, আহমেদাবাদ, পুনা, তাৰপৰা বস্তু আমি নাজানো ক'ৰ পৰা আহিছে। তাৰপৰা আহোঁতে ড্ৰাগে ধৰিব নোৱাৰে, টেষ্টিঙত থৈ ধৰিব নোৱাৰে। ইয়াত আমাৰ কনজিউমাৰে লৈছে, কনজিউমাৰৰ পৰা ল'ব নোৱাৰে। ফাৰ্মাচীত এইবিলাক বস্তু নাই। আমাৰ ডিমাণ্ড এইটোৱে যে আমাক গুণাগুণটো ঠিক হ'ব লাগে, ভেজাল আৰু এই ধৰণৰ আমাৰ যিটো হেবিট ফৰ্মিং ড্ৰাগছ এইবিলাক আহিব নালাগে। যদিহে তেওঁলোকৰ ভেজাল হয়, তেওঁলোকে জানো তেওঁলোকৰ ঔষধসমূহ জানো সাধাৰণ জনতাই কিনিব? কাৰণ এবছৰ দুবছৰ ধৰি এইটো চলি আছে। চাগে ভেজাল নোহোৱাৰ কাৰণেতো সাধাৰণ জনতাই ধৰা পৰিছে। আমাৰ ৰিপৰ্ট হয় একচুৱেলি অনলাইন গোডাউন ধৰা ৰিপৰ্ট ড্ৰাগ কণ্ট্ৰল জেনেৰেল অফ ইণ্ডিয়াই তাৰ ৰিপৰ্টত যিটো দিছে অলমষ্ট 45% স্পুৰিয়াছ ড্ৰাগ অনলাইনৰ পৰা আহিছে। টেষ্টিং কৰিছে সিহঁতে, টেষ্টিং ৰিপৰ্ট ওলাইছে। এআই অসমত টেকনলজি কিমান আপোনালোকৰ ফাৰ্মাচী কিমান আছে? আমাৰ অসমত আমাৰ সদস্য আছে 22,000, 22,000। 22,000, 16,000 ফাৰ্মাচী, 6,000 আমাৰ ডিষ্ট্ৰিবিউটৰ। হ'লচেল এতিয়া আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ পৰিছে ইয়াত গৈ? আমাৰ ইয়াত আমাৰ হেৰি ধৰ্মঘটটো আমি ছাকচেছফুল আৰু 90% বেছি আমি ছাপোৰ্ট পাইছোঁ। 90% বেছি ছাপোৰ্ট পাইছোঁ। ভাবেনে যে আপোনালোকে যে আজি যে ধৰ্মঘট কৰিছে যে আপোনালোক সফল হ'ব বা এই ডিষ্ট্ৰিবিউটৰসমূহ বন্ধ হ'ব? আমি সফল হ'ম। সফল হৈছোঁৱে আমি। গোটেই ডিষ্ট্ৰিক্টবিলাকৰ পৰা আহি আছে আমাৰ তাত, যে তেজপুৰ হওক, নগাঁও হওক, মানে বৰপেটা, বঙাইগাঁও চবতে বন্ধটো ছাকচেছ। চন্দনা, মই দৰ্শকসকলক দেখাইছোঁ, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে ৰাজ্যজুৰি আপোনালোকৰ আজি দেশজুৰি আপোনালোকৰ প্ৰতিবাদ, এই প্ৰতিবাদৰ আপোনালোকে কেইবাটাও দাবী আপোনালোকে উত্থাপন কৰিছে, আপোনালোক সফল হ'ম বুলি ভাবিছে জানো? অকণমান মই আপোনাৰ কাষলৈ আহিছোঁ, মই দৰ্শকসকলক দেখিছোঁ আৰু এনেদৰে তেওঁলোকে আজি দিনটোত সংবাদ ইমান সম্বোধন কৰিছে বা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেশজুৰি যি প্ৰতিবাদ বা দেশজুৰি তেওঁলোকে বিভিন্ন প্ৰান্তত বা অসমৰ বিভিন্ন প্ৰান্ততো তেওঁলোকৰ প্ৰতিবাদ অব্যাহত আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। মোৰ কথাটো হ'ল যে আপোনালোকৰ তাতকৈ অধিক কম মূল্যত এই এপসমূহ দিয়ে, যদি সেই এপসমূহত আপোনালোকে কৈছে যে এপসমূহৰ ভেজাল ডাউটফুল যদি মই আপোনাক কথাটো সুধিছোঁ, যদি ডাউটফুল হয় সাধাৰণ লোকসকলে কিয় কিনিব? সাধাৰণ লোকসকলে থিয় হৈ যাওক।
ৰেগুলেটৰী আছে আমি এনালাইচিছ হয় মই